নমস্তে বন্ধুসকল। ছাগলী পালন এটা লাভজনক ব্যৱসায়। সঁচাকৈ ব্যৱসায়টো লাভজনক হয়, কিন্তু ছাগলী ফাৰ্ম এখন আৰম্ভ কৰাৰ পৰা তাৰ পৰা উপাৰ্জন অহালৈ উপাৰ্জনৰ পৰা যেতিয়া মানে সম্পূৰ্ণ ঘৰ এখন চলালৈ বহুত এটা লং সময় লাগে, মানে দীঘল সময় লাগে। ধৰক যদি এখন ফাৰ্ম আৰম্ভ কৰে 2 বছৰ 2.5 বছৰ পিছতহে তাৰ মানে ইনকাম আৰম্ভ হয়। ইনকামো তেতিয়া ধৰক মানে বছৰটোত 1.5 লাখ 2 লাখ হ'ব ফাৰ্ষ্টতে। তো তেতিয়াৰ পৰা যেতিয়ালৈ কমচে কম এখন ঘৰ চলিবলৈ 4 লাখ 5 লাখ টকা এটা লাগে। তো 4 লাখ 5 লাখ টকা আহোঁতে কমচে কম 5 বছৰ তোৰ জাৰ্ণি এটা মানে আমি কৰিব লাগিব, তেতিয়াহে ফাৰ্ম এখন সফল হয়। আৰু যুৱক যুৱতীয়ে মানে ছাগলী পালন কৰিয়ে মানে হেৰি হ'ম বুলি, ছাকচেছ হ'ম বুলি বা সফল হ'ম বুলি বা ঘৰ এখন চলিব বুলি মানে ফাৰ্ম কৰে, কিন্তু ইমান সহজে মানে ইমান কম সময়ৰ ভিতৰত সেইটো সম্ভৱ নহয়। সেইটোৰ কাৰণে এটা দীঘল সময় এটা দিব লাগিব। সেইটো দিব পাৰিলেহে আমি ছাগলী পালনত সফল হ'ব পাৰিম, আৰু ঘৰ এখন চলা হ'বলৈ মানে এইখিনি সময় দিয়াৰ প্ৰয়োজন হয়। যোৱা 2.5 বছৰমানৰ পৰা ছাগলী পালনৰ মানে লগত জড়িত হোৱা গ'ল, আৰু জড়িত হৈ পেলাই শিকিবৰ কাৰণে ইউটিউবকে বেছিকৈ ব্যৱহাৰ কৰা গৈছিল। আৰু এইখিনি সময়ত বহুত ফাৰ্ম ইউটিউবত মানে দেখিলোঁ, মানে নতুনকৈ আৰম্ভ হৈছে। আৰু এই 2 বছৰ 2.5 বছৰৰ স্পেনত মানে সেইবিলাক বহুত ফাৰ্ম বন্ধ হোৱাও দেখিছোঁ। মানে বিভিন্ন কাৰণ দেখুৱাই ফাৰ্মৰ ছাগলীখিনি বিকি বা ফাৰ্মখন বন্ধ কৰি মানে শেষ পৰিস্থিতিত মানে উপনীত হোৱাও দেখিছোঁ। তো এইটোৱে মানে ছাগলী পালনৰ ক্ষেত্ৰত আৰম্ভ আমি সকলোৱে কৰোঁ, মানে এনেকৈ ভাবোঁ কি ইনকাম এটা আহিব, সংস্থাপন হ'ম। কিন্তু ইয়াৰ কাৰণে যিখিনি সময় লাগে তাৰ কাৰণে আমি মানে সেইখিনি সময় দিবৰ কাৰণে আমি মানে পৰিপক্ক নহয়, বা সেইখিনি সময় দিবলৈ আমাৰ হাতত মানে তেনেকুৱা সিমান সময় নাথাকে, বা বিভিন্ন পৰিস্থিতিৰ সৃষ্টি হয়, যাৰ ফলত আমি ফাৰ্মখন বন্ধ কৰিবলগীয়া হয়। তো ফাৰ্মৰ এই অভিজ্ঞতাৰ ফালৰ পৰা মই এইটোৱে ক'ব বিচাৰোঁ যে মানে যদি ছাগলী ফাৰ্ম কৰে তেতিয়াহ'লে মানে সেইটো সময় দিব পৰাকৈ কৰিব লাগে। নতুবা সেইটো সময় যদি তেনেকৈ মানে এজন যদি ডেকা ল'ৰা যাৰ মানে বয়স হৈছে 25-28 বছৰ, তেনে যদি ফাৰ্ম কৰে তেতিয়াহ'লে তাৰ কাৰণে মোটামুটি সেই টাইমটো দিবৰ কাৰণে অলপ অসুবিধা হয়। সেই ক্ষেত্ৰত কি হয়, মানে ফাৰ্ম হিচাপত আৰম্ভ কৰি বেলেগ এটা কামত জড়িত হৈ পেলাই ঘৰৰ মানুহে ফাৰ্মখন চাই থাকিলে, তেনেকৈ আগবাঢ়িলে কিজানি ফাৰ্মখন মানে বেছি সফল হয়। যিমান মানে ফাৰ্মৰ অভিজ্ঞতা দেখিছোঁ, মানে ডাঙৰ ফাৰ্মবিলাক সিহঁতৰ মানে বেছিভাগৰে এনেকুৱা, মানে মানুহজনে ফাৰ্ম কৰিছে যদিও ঘৰৰ মানুহৰ ফুল ছাপোৰ্ট, ঘৰৰ মানুহ সম্পূৰ্ণ থকা অৱস্থাত মানে সিহঁতে মানুহজন নাথাকিলেও ঘৰৰ মানুহখিনি ছাগলীবিলাক চাই আছে। তেতিয়া লাহে 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 সেইখন ফাৰ্ম বহুত ডাঙৰ ফাৰ্ম এখনলৈ মানে বিকশিত হৈছে। আৰু যদি যিসকলে সময়খিনি দিব পৰা নাই, তেখেতসকলৰ ফাৰ্ম মানে বিকাশ হোৱা নাই। ফাৰ্ম মানে সময় লগাৰ কেইটামান কাৰণ। যেতিয়া আমি ফাৰ্ম প্ৰথমতে ষ্টাৰ্ট কৰোঁ, তেতিয়া আমি বেছিভাগেই মানে কম দামৰ সৰু পোৱালি, কম বয়সীয়া পোৱালি লৈ আৰম্ভ কৰোঁ। তেনে ক্ষেত্ৰত মানে সেই সৰু পোৱালিবিলাক ডাঙৰ হৈ তাৰে পিছত সিহঁত যেতিয়া হিটত আহিব, তাৰপিছত কনচিভ হ'ব, তাৰপিছত সিহঁতৰ পোৱালি হ'ব। তো সেইটো এটা বহুত দীঘলীয়া টাইম এটা থাকি যায়। সেই দীঘলীয়া টাইমখিনি মানে আমাৰ ক্ষেত্ৰত কি হয়, মানে সেই টাইমখিনি আৰু বেছি মানে এটা বৰিং হয়, কাৰণ ইনকাম নোহোৱাকৈ বহুত দিন যেতিয়া থাকিব, তেতিয়া আমাৰ কাৰণে আৰু সমস্যাৰ সৃষ্টি হয়। তাৰে পিছত মানে যদি আমি সৰু পোৱালিৰ সলনি ডাঙৰ ছাগলী লৈ কৰোঁ, সেইখিনি ছাগলী মানে প্ৰথম বিয়ান, এক বিয়ান বা ফাৰ্ষ্ট লেক্টেশ্যন, ছেকেণ্ড লেক্টেশ্যনৰ যিখিনি ছাগলী লৈ আমি কৰিম, সেইখিনি ৰিজাল্ট সোনকালে আহে। মানে সিহঁত গাভিনী অৱস্থাত কিনিলে বা গাভিনী নহ'লেও পোৱালিৰ লগত কিনিলে, বা পোৱালিৰ লগত নহ'লেও সিহঁতে ঘৰত অহাৰ কেইদিনমান পিছতে হিটত আহে, তাৰপিছত পোৱালি দিয়ে। কিন্তু কি হয়, আমি তেনেকুৱা ছাগলী কিনিলে সৰহ সংখ্যক ছাগলী কিনিব নোৱাৰোঁ। তেনেকুৱা ছাগলী আমি 10জনী 15জনী কিনিব পাৰিম, কাৰণ সিহঁতৰ বাজেটটো অলপ বেছি। তো তেতিয়া কি হয়, তেনে ছাগলী দি আমি ছাগলী কৰিলে মানে ছাগলীৰ সংখ্যা কম হয়। আমি 10জনী দি আৰম্ভ কৰিলোঁ, তো 10জনীৰ ছাগলীৰ পৰা যেতিয়া পোৱালি হ'ব, মানে নেক্সট টাইম যেতিয়া পোৱালি হ'ব, তেতিয়া 10টা পোৱালি বা বৰ বেছি 15টা পোৱালি হ'ব। সেই 15টা পোৱালি যদি আমি বিকোঁ, তেতিয়াহ'লে তাৰমানে আমাৰ ফাৰ্মখন ডাউন নহ'ব। বিকি পেলাই যে আমি যদি ইনকাম লওঁ, তেতিয়া ফাৰ্মখন ডাউন নহ'ব। আৰু ফাৰ্মখন ডাঙৰ হ'বলৈ দিলে সেইবিলাক পোৱালিবিলাক আমি ৰাখিব লাগিব। গতিকে ইনকাম আহোঁতে এটা দীঘলীয়া সময় লাগি যায়। ফাৰ্ম এখনত সাধাৰণতে 2 বছৰৰ ভিতৰত মানে ইনকাম অহা আৰম্ভ হয়, 2 বছৰলৈ। আৰু ফাৰ্মখন মানে চলে ভালকৈ 2 পৰা মানে 5 বছৰৰ ভিতৰত, 2 বছৰ এটা ইনকাম আহিল 2-2.5 বছৰত,
কিন্তু বেছি ইনকাম আহিব, আপোনাৰ ঘৰখন চলা হ'ব, মানে ফেমিলি এটা পৰিয়াল এটা চলা হ'ব মোটামুটি 4 বছৰ 5 বছৰ সময় দিব লাগিব। মোৰ ইয়াতে যেনেকৈ দেখি মানে ছাগলীৰ পৰা পোৱালিবিলাক হ'ব, পোৱালিবিলাক ডাঙৰ হ'ব, ফাৰ্ষ্ট টাইমৰ পোৱালিবিলাকক আমি মাদাৰ লাইনৰ কাৰণে ৰাখিব লাগিব, তাৰে পিছত নেক্সট লাইনৰ পোৱালিবিলাক লাহে লাহে আমি চেলিং কৰিব পাৰিম। তো সেই ষ্টেজত পাওঁতে আমাৰ কিছু সময় লাগে, সেই সময়খিনি দিব লাগে। আৰু যদি এইখিনি সময় আমি দিব নোৱাৰোঁ তেতিয়াহ'লে কি হয়, ফাৰ্ম আমি আৰম্ভ কৰোঁ আৰু কিছুদিন পিছতে ফাৰ্ম আমি বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয়। তো এই ক্ষেত্ৰত মানে প্ৰথমতে কি হ'ল, ছাগলী চিলেকশ্যনটো লাগে, যাতে ডাঙৰ ছাগলী আমি কিছু সংখ্যক বেছিকৈ ডাঙৰ ছাগলী ল'ব পাৰোঁ। আৰু লগত কেইটামান মানে যদি ডাঙৰ ছাগলী আমি 10জনী 15জনী লৈছোঁ, তাৰে লগত কেইটামান 10টামান পোৱালিও লৈছোঁ, 5মহীয়া পোৱালি 4মহীয়া পোৱালি, কিছুমান ডাঙৰ কিছুমান সৰু, তেনে ভাল ছাগলী লৈ আৰম্ভ কৰিলে আমি ফাৰ্মখন ভালকৈ চলাব পাৰিম। যেতিয়া আমি জীৱৰ লগত জড়িত ব্যৱসায় এটা কৰোঁ তেতিয়া তাৰমানে ট্ৰেইনিং বহুত জৰুৰী। আমি যদি ট্ৰেইনিং নলোৱাকৈ কিবা মানে ছাগলী ফাৰ্ম বা গাহৰি ফাৰ্ম বা ডেইৰী ফাৰ্ম আৰম্ভ কৰোঁ তেতিয়া মানে বেছি মানে প্ৰবাবিলিটি থাকে কি মানে ফাৰ্মখন আমাৰ বন্ধ হোৱাটো। গতিকে যদি মানে ট্ৰেইনিং আমি ভাল প্ৰশিক্ষণ এটা লৈ আমি যদি ফাৰ্ম আৰম্ভ কৰোঁ তেতিয়া আমাৰ ফাৰ্মখনত সফল হোৱাৰ প্ৰৱণতাটো বেছি থাকে। আৰু যদি সময়খিনি দিওঁ, আমি যদি ভালকৈ প্ৰশিক্ষণ লওঁ, ভাল ছাগলী চিলেকশ্যন কৰোঁ, তেতিয়াহ'লে আমি ছাগলী পালনত সফল হ'ম। আৰু ইয়াৰ লগত লাগি এটা মানে ভাল আৰ্থিক অৱস্থা ভাল, মানে সেই সময়খিনি যিটো মই কৈছোঁ, যেতিয়া মোটামুটি 2ৰ পৰা 5 বছৰ সময়ত যিটো সময়লৈ আমাৰ ইনকাম নাহে, সেইখিনি সময়ত যাতে মানে বেছি হেঁচা নাহে কি মানে টকা লাগে ঘৰ চলাবলৈ বা ঘৰৰ কাৰণে, যেতিয়া হেঁচাটো বেছিকৈ আহে তেতিয়া আমি ফাৰ্মৰ মানে পৰিকল্পনাটো বাদ দি বেলেগ ফালে আমি ধাউতি দিব লগা বা বেলেগ ফালে আমি যাব লগা হয়। কিন্তু যদি সেইফালৰ পৰা মানে প্ৰেছাৰটো কম আহে, যদি কিবা অন্য ব্যৱসায় থাকে বা ঘৰৰ মানুহে ফাৰ্মখন চাই আছে, মই যদি বেলেগ এটা বৃত্তিত কাম কৰি আছোঁ, তাৰ পৰা ইনকাম এটা আহি আছে, তেতিয়াহ'লে তাৰমানে সেইটো হেঁচাটো নাহে, তেতিয়া আমি মানে ফাৰ্মখন চলাই নিব পাৰোঁ আৰু তেতিয়া আমাৰ ছাকচেছ হোৱাৰ প্ৰৱণতাটো অলপ বেছি থাকে। তো সেইকাৰণে যিসকল লোকে মানে ছাগলী ফাৰ্ম আৰম্ভ কৰিম বুলি ভাবিছে, ধৰি লওক কি মানে 5 বছৰ সময় এটা দিব লাগিব, যেতিয়ালৈ মানে যাতে ঘৰ এখন চলে বা ফাৰ্মৰ টকাৰে, সেই 5 বছৰ সময় এটা দিব পৰাকৈ হাতত লৈ অলপ টকা লৈ পেলাই আৰু সেই সময়খিনি লৈ পেলাই ছাগলী ফাৰ্ম আৰম্ভ কৰিলে আমি সফল হ'ব পাৰিম। যোৱা কেইদিনমান আগতে মোক দুজন ল'ৰাই ফোন কৰিছিলে, সিহঁতে মানে ছাগলী ফাৰ্ম আৰম্ভ কৰিব, মানে 100+ ছাগলী লৈ ষ্টাৰ্ট কৰাৰ প্লেনিং, চববিলাক সৰু পোৱালি ল'ব। দাদা মই ক'লোঁ, অলপ বুজালোঁ কি অলপ সফল হওঁতে অলপ টাইম লাগে, অলপ ইমান ডাঙৰকৈ তুমি ষ্টাৰ্ট নকৰিবা, কিন্তু মানে হৈ যাব, আমি 100টা লৈ ষ্টাৰ্ট কৰিম নহয়, তৎক্ষণাতে আমাৰ ফাৰ্ম ডাঙৰ হৈ যাব আৰু তৎক্ষণাতে হৈ যাব। তো ইমান মানে সহজভাৱে যদি আমি ভাবোঁ কি ইমান অতি সহজে মানে আমাৰ ফাৰ্ম ছাকচেছ হ'ব, তেতিয়াহ'লে মানে কোনো ফাৰ্ম বন্ধই নহ'ল হয়, সকলো ফাৰ্ম চলি থাকিলেও আৰু সকলোৱে মানে লাভতে থাকিলে হয়। কিন্তু বহুত ৰেয়াৰ পাৰ্চেণ্টেজ মানুহে মানে ছাগলী ফাৰ্ম বা ফাৰ্মিঙত সফল হয়। 30% মানুহ সফল হয়, 70% মানুহ ফাৰ্ম এৰি মানে বেলেগ ব্যৱসায়ত জড়িত হৈ যায়। তো এই যাতে মানে 70% মানুহৰ শাৰীত যাতে আমি নাহোঁ, তাৰ বাবে মানে সেই হিচাপে আমি পৰিকল্পনাটো লাগিব আৰু সেই হিচাপে আমি কাম কৰিব লাগিব, তেতিয়া আমাৰ ছাগলী ফাৰ্ম সফল হ'ব। আজিলৈ ইমানেই, ধন্যবাদ। যদি চেনেলটোত প্ৰথম আহিছে, চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু নতুনকৈ আৰম্ভ কৰিবলগীয়া পালকসকলক ভিডিঅ'টো আগবঢ়াই দিব যাতে তেওঁলোকৰ সমস্যাৰ সৃষ্টি নহয়। ধন্যবাদ।